असम के नाजिरा में आज एएमसी क्लब द्वारा महकमे से हज यात्रा को जाने वाले 15 हज यात्रियों का सार्वजनिक रूप से अभिनंदन किया गया एवं उनकी हज यात्रा सुरक्षित रूप से पूरी हो सके इसके लिए दुआ की गई। बताते चलें कि सन 1939 में एएमसी क्लब का गठन किया गया था और तभी से क्लब द्वारा बहुत से सामाजिक सेवा के कार्य किए जाते रहे हैं। इनमें हर बार हज यात्रियों का अभिनंदन भी शामिल है। क्लब के अध्यक्ष जाकिरुल हुसैन की अगुवाई तथा अब्दुल रहमान के संचालन में हज यात्रियों को मुबारकबाद देते हुए दुआ की गई। न्यूज हंट के लिए संवाददाता नटवर शर्मा। या प्रसंगे আমি আদৰণি জনাব বিচাৰিছো নেকিবুদ্দিন জামান সাহেব। আদৰণি জনাব বিচাৰিছো ইয়াৰ পাছতে আমি অনুষ্ঠিত হোৱাৰ পৰাই আমি এই ক্লাবৰ পৰা আমি হজযাত্ৰী আগবঢ়োৱা অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছোঁ। গতিকে এই পৰম্পৰা ৰক্ষা কৰি আজিও আমি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ অনুষংগিক দুটামান কথা মই ক'ব বিচাৰিছোঁ। যেহেতু আমার মনত পড়ার আজি প্রায় 25-30 বছর আগৰ কথা কৈছো, যেতিয়া হজযাত্ৰীসকল শিৱসাগৰৰ পৰা আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ, তেতিয়া আমি ইয়াৰ পৰা এনচি ক্লাবৰ পৰা কমেও 40-50খন গাড়ীৰ সৈতে আমি গোটেই হজযাত্ৰীসকলক ইয়াৰ পৰা আগবঢ়াই লৈ গৈছিলোঁ আৰু শিৱসাগৰৰ গণপীৰ মন্দিৰত আমি তাতে দোৱা হৈছিলে আৰু যথেষ্ট সংখ্যক লোক তাত উপস্থিত হৈছিলে। পিছলে পিছলে এই অনুষ্ঠানটো জেগায় জেগায় এই অনুষ্ঠানটোৰ পিছৰ পৰা আমাৰ এই ক্লাবতো আমি হজযাত্ৰী আগবঢ়োৱা গোটেই সমষ্টিটোক লগ হৈ পেলাই আমি এই হজযাত্ৰী আগবঢ়োৱা অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। في الدنيا وما له في الآخرة من خلاق
1939 চনতে প্ৰতিষ্ঠা লাভ কৰা MC ক্লাবে জন্মলগ্নৰ পৰা ইফতাৰ আৰু হজযাত্ৰী আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আজি 7 মে তাৰিখে আমি আমাৰ দাঁতি কাষৰীয়া যিবিলাক মছজিদ আছে, মছজিদ জামাতৰ যিসকল হজযাত্ৰী পবিত্ৰ মক্কালৈ হজ কৰিবলৈ ওলাইছে, সেইসকলক আমি পৰম্পৰাগতভাৱে আদৰণি জনাইছোঁ, আদৰ সম্ভাষণ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে মক্কালৈ গৈ হজৰ যিখিনি নিয়ম নীতি ভালদৰে যাতে তেওঁলোকে সম্পন্ন কৰিব পাৰে, তাৰ কাৰণে আমি মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছোঁ। আমি আজি মুঠতে 15 গৰাকী হজযাত্ৰীক আমি ইয়াত আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতলোকক আদৰণি জনালোঁ। নাজিৰা অঞ্চলৰে সকলো আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেতলোকে আহি উপস্থিত হ'ল আৰু আমি আদৰণি জনালোঁ।